Hello everyone, welcome to Gyan Bucket. আপোনালোকৰ বহুতে কারেন্ট এফেয়ার্সৰ ওপৰত ভিডিও দিবলৈ কৈ আছে তো মই এই ক্লাছটোত যিখিনি একেবাৰে ইম্পৰ্টেন্ট কারেন্ট এফেয়ার্স হয় ধৰক 2-3 মাহৰ যিখিনি কথা একেবাৰে নিউজত চলি আছে বা যিখিনি একেবাৰে ইম্পৰ্টেন্ট বুলি ভাবিছো সেইখিনি মই আপোনালোকৰ কাৰণে লৈ আনিছো আজিকে এই ক্লাছটোত আশা কৰো সেশনটোৰ পৰা আপোনালোক উপকৃত হ'ব কারেন্ট এফেয়ার্স বুলি ক'লে মেইনলি বহুত এটা হিউজ এটা টপিক হৈ যায় তো তাৰ পৰা মই একেবাৰে যিখিনি এৰিব নোৱাৰি স্কিপ কৰিব নোৱাৰি সেইখিনিহে লৈ আনিছো আৰু আশা কৰো এই সেশনটোৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব সো লেটস স্টার্ট দা সেশন প্ৰথমতে আমি চাইলো অটল টানেল ওকে অটল টানেলটোৰ কথা আহিব পাৰে এটা কোৱেশ্চন কাৰণ ইম্পৰ্টেন্ট হয় আৰু এই যেটো টানেল হয় रोहतांग টানেলটোকে ৰিনেম কৰি পেলাই অটল টানেল বুলি দিয়া হৈছিল ওকে আৰু ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট হাইৱে টানেল হ'ব মানে 10000 ফিটৰ ওপৰত থকা ফ্ৰম দা মিন সি লেভেল ক্লিয়াৰ আৰু হেতু আপোনালোকে জানে অটল বিহাৰী বাজপেয়ী নামত দিয়া হৈছিল নামটো আৰু এই অটল টানেলটো কোনে বনাইছিল বৰ্ডাৰ ৰোড অৰ্গানাইজেচন BRO আন্ডাৰ কোনটো পাস रोहतांग পাস ক্লিয়াৰ কোট আছে হিমাচল প্ৰদেশত লেহ মানালী হাইৱে যত লেহ মানালী হাইৱে হিমাচল প্ৰদেশত ওকে আৰু যদি কয় যে হিমালয়ৰ কোনটো ৰেঞ্জৰ আছে তেতিয়া হলে পীৰ প্ৰাঞ্জল ৰেঞ্জ ওকে দৈৰ্ঘ্য হৈছে 9.02 কিলোমিটাৰ আৰু এলিভেশন হৈছে 3100 মিটাৰ ওকে দৈৰ্ঘ্যটো কিলোমিটাৰ 9.02 কিলোমিটাৰ আৰু এলিভেশনটো 3100 মিটাৰ হয় আৰু গোটেই প্ৰজেক্টত খৰচ হৈছিল around 3200 crore তো এতিয়া অটল টানেলৰ বিষয়ে খুদিলে আপোনালোকে কৰিব পাৰিব আনসাৰ ইয়াৰ ভিতৰতে থাকিব যদি এইটো টপিকৰ পৰা আপোনালোকক খুদে ওকে এতিয়া চাওক এটা মিসাইল পৃথিৱী 2 মিসাইল এই যেটো পৃথিৱী 2 মিসাইল হয় এই মিসাইলটো ডেভেলপ কৰিছে DRDO যেহেতু আপোনালোকৰ সিলেবাসত আছে তো DRDO যিখিনি ৰিসেন্ট ডেভেলপমেন্ট হয় সেইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ওকে আৰু এই পৃথিৱী 2 যেটো মিসাইল হয় হেতু কাৰ আন্ডাৰত ডেভেলপ কৰা হৈছে ইন্টিগ্ৰেটেড গাইডেড মিসাইল ডেভেলপমেন্ট প্ৰগ্ৰাম IGMDP ওকে আমি যেটা DRDO কৰিছিল তেতিয়া আপোনালোকক এই প্ৰগ্ৰামটোৰ কথা মই কৈছিল ৰাইট তো এই প্ৰগ্ৰামটোৰ আন্ডাৰতে পৃথিৱী 2 মিসাইলটো ডেভেলপ কৰা হৈছে যাক টেষ্ট কৰা হৈছিল চান্দিপুৰৰ পৰা নিয়াৰ বালাসৰ ওড়িশা কোষ্টৰ পৰা ওকে নেক্সট গ্লোবাল হাংগাৰ ইনডেক্স 2020 গ্লোবাল হাংগাৰ ইনডেক্সত আমাৰ ৰেংক 94 খুবেই বেয়া 107 নেশনৰ ভিতৰত তাৰ পিছত আৰু এটা এপ্লিকেশনৰ কথা আপোনালোকে চাই লওক সাই মানে হৈছে সিকিউৰ এপ্লিকেশন ফৰ দা ইন্টাৰনেট এই যেটো এপ্লিকেশন হয় এটো এটা মেসেজিং এপ্লিকেশন প্ল্যাটফৰ্ম হয় লঞ্চ কোনে কৰিছে ইন্ডিয়ান আৰ্মিয়ে লঞ্চ কৰিছে ওকে সিকিউৰ এপ্লিকেশন ফৰ দা ইন্টাৰনেট ইন্ডিয়ান আৰ্মিয়ে লঞ্চ কৰিছে আৰু ইনডেক্সবোৰ মনত ৰাখিব খুব ইম্পৰ্টেন্ট হয় এটো মই আপোনালোকক ৰাইট টু ফুড যেটা কৰাইছিল তেতিয়া আগে দিছিলো এটো ইম্পৰ্টেন্ট হয় একেবাৰে মনত ৰাখিব 94 আমাৰ গ্লোবাল হাংগাৰ ইনডেক্সত ৰেংক নেক্সট এছিয়ান ফিল্ম এৱাৰ্ড যেটো 14 নম্বৰ হয় 2020 তাত আমাৰ ভাৰতৰ এখন মুভিয়ে বেষ্ট অৰিজিনাল স্কোৰ এই এৱাৰ্ডটো পাইছে আৰু এই মুভিখন হৈছে গলি বয় আৰু ডাইৰেক্টৰ হৈছে জয়া আখতাৰ ওকে তাৰ পিছত চাব ওয়াৰ্ল্ডৰ ভিতৰত বিশ্বৰ ভিতৰত প্ৰথম কান্ট্ৰি হৈছে সিংগাপুৰ টু এটাচ ফেচিয়েল ভেৰিফিকেশন ইন দা নেশনাল আইডেন্টিফিকেশন ডাটাবেস দ্যাট মিন্স নেশনাল আইডেন্টিফিকেশন ডাটাবেসত ফেচিয়েল ভেৰিফিকেশন কৰিব লাগিব সিংগাপুৰৰ মানুহেকে তো হেতু কোৱা হয় কি প্ৰক্ৰিয়াটো সিং পাস ফেস ভেৰিফিকেশন তো সিংগাপুৰ হৈছে প্ৰথমখন দেশ যিয়ে মানে ফেচিয়েল ভেৰিফিকেশন কৰিব লাগিব ডাটাবেসৰ ক্ষেত্ৰত ওকে নেশনাল আইডেন্টিফিকেশন ডাটাবেসৰ ক্ষেত্ৰত ক্লিয়াৰ তাৰ পিছত চাব FATF ফুল ফৰ্মটো মনত ৰাখক ফাইনান্সিয়েল একচন টাস্ক ফোর্স FATF ৰ গ্ৰে লিষ্টত পাকিস্তান আছে ওকে তো FATF ৰ নামটো মনত ৰাখিব আপোনালোকে ফাইনান্সিয়েল একচন টাস্ক ফোর্স তাৰ পিছত ইন্টাৰনেশনাল মনিটাৰী ফান্ড IMF ৰ যে 190 মানে মেম্বাৰ হৈছে এন্ডোৰা ওকে তাৰ পিছত এটা বহুত ইম্পৰ্টেন্ট পইণ্ট চাই লওক আপোনালোকে এটা প্ৰগ্ৰাম গাৰ্লছ টেক ওভাৰ প্ৰগ্ৰাম এই প্ৰগ্ৰামৰ আন্ডাৰত কি কৰা হৈছিল আবা মুৰ্টো মানে 16 ইয়াৰ ওল্ড গাৰ্ল হয় 16 বছৰীয়া এজনী ছোৱালী আবা মুৰ্টো আৰু এই আবা মুৰ্টো ফিনল্যাণ্ডৰ প্ৰাইম মিনিষ্টাৰ মানে এপইন্ট কৰা হৈছিল এদিনৰ কাৰণে ক্লিয়াৰ আৰু ইউনাইটেড নেশনৰ ইন্টাৰনেশনাল ডে অফ গাৰ্ল চাইল্ড 11 অক্টোবৰ 2020 ৰ আন্ডাৰত a 16 year old Aba Mutto assumed the post of Finland's Prime Minister for one day on 7th October 2020.
এটো কিহৰ কাৰণে কৰা হৈছিল জেন্ডাৰ ইকুৱেলিটি ওকে জেন্ডাৰ মানে ৰেজ কৰাৰ কাৰণে ৰেজ এৱাৰনেছ এবাউট জেন্ডাৰ ইকুৱেলিটি আৰু গোটেই মানে এই ঘটনাটো কি প্ৰগ্ৰামৰ আন্ডাৰত আছিল গাৰ্লছ টেক ওভাৰ প্ৰগ্ৰামৰ আন্ডাৰত আছিল নামটো মনত ৰাখিব আপোনালোকে আবা মুৰ্তো ফিনলেণ্ডত দেন ইণ্ডিয়ান অৰিজিন ৱেভেল ৰামকালাৱান মানে প্ৰেসিডেন্ট হৈছে সেশেলৰ ওকে সেশেলৰ প্ৰেসিডেন্ট ৱেভেল ৰামকালাৱান ইণ্ডিয়ান অৰিজিন হয় তেখেত তাৰ পিছত মানে জাপানে কি কৰিছে জাপানে কৈছে যে 2050 লৈকে জিৰো কাৰ্বন এমিশন মানে এচিভ কৰিব জাপানে ওকে তো কোনখন দেখে 2050 লৈকে জিৰো কাৰ্বন এমিশন এচিভ কৰিব জাপানে কৰিব ক্লিয়াৰ তাৰ পিছত চাওক নাবাৰ্ড National Bank for Agriculture and Rural Development কি কৰিছে announce কৰিছে এটা special refinance facility of rupees 800 crore rupees এটা refinance facility announce কৰিছে কাক support কৰাৰ কাৰণে water sanitation and hygiene program wash program okay water sanitation and hygiene যেটো program হয় ভাৰত চৰকাৰৰ তাক support কৰাৰ কাৰণে 800 crore মানে refinance facility announce কৰিছে এটা আপোনালোকে মনত ৰাখিব কাৰণ নাবাৰ্ড আপোনালোকৰ সিলেবাছত আছে ওকে দেন স্মৃতি ইৰানীয়ে কি কৰিছে আমাৰ ফাৰ্স্ট এভাৰ ব্ৰ্যান্ড এণ্ড লোগো ফৰ ইণ্ডিয়ান কটন লঞ্চ কৰিছে ওকে আৰু এই আমাৰ ভাৰতৰ কটনক উড বি নোন এজ কস্তুৰী কটন ইন দা ওয়াৰ্ল্ড কটন ট্ৰেড মানে বিশ্বত যেটো কটনৰ বেপাৰ বাণিজ্য তাত কস্তুৰী কটন হিচাপে জনা যাব ওকে তাৰ পিছত চাব ভিজিলেন্স এৱাৰনেছ উইক 2020 কেতিয়া সেলিব্ৰেট কৰা হয় কেতিয়া অবজাৰ্ভ কৰা হয় 27 অক্টোবৰৰ পৰা 2 নৱেম্বৰলৈকে অবজাৰ্ভ কৰিছে আৰু এটো জেনাৰেলি যেতিয়া চৰ্দাৰ বল্লভভাই পেটেলৰ বাৰ্থডে 31st অক্টোবৰ যেতিয়া হয় তেতিয়া এই উইকটো জেনাৰেলি হয় অবজাৰ্ভ বাই দা সেন্ট্ৰেল ভিজিলেন্স কমিশন ওকে সেন্ট্ৰেল ভিজিলেন্স কমিশনে অবজাৰ্ভ কৰে দেন আমাৰ অসমত যোগীখোপাত মাল্টি মডেল লজিষ্টিক পাৰ্ক হ'ব ওকে মাল্টি মডেল লজিষ্টিক পাৰ্ক অফ ইণ্ডিয়া কোড হ'ব যোগীখোপাত হ'বলৈ গৈ আছে বঙাইগাঁও আসাম নিতিন গডকৰী ইয়াৰ ফাউণ্ডেশ্যন মানে ভাৰ্চুৱেলি হে ফাউণ্ডেশ্যন ৰাখিছিলে ওকে মনত ৰাখিব মাল্টি মডেল লজিষ্টিক পাৰ্ক যোগীখোপাত হ'বলৈ গৈ আছে আমাৰ অসমত ওকে তাৰ পিছত কৃতজ্ঞতা এই পোৰ্টেলটো এই যেটো এটা অনলাইন পেনশন সাবমিশন এণ্ড ট্ৰেকিং সিস্টেম হয় আমাৰ অসম চৰকাৰে লঞ্চ কৰিছিলে অসমৰ সিএমএ লঞ্চ কৰিছিলে আপোনালোকে মনত ৰাখিলে হ'ল কৃতজ্ঞতা কিহৰ লগত ৰিলেটেড এটা অনলাইন পেনশন সাবমিশন আৰু ট্ৰেকিং সিস্টেম হয় ক্লিয়াৰ তাৰ পিছত ভাৰতৰ প্ৰথম স্যান্ড-ডিউন পাৰ্কছ এণ্ড ইন্টাৰপ্ৰিটেশন চেণ্টাৰ্ছ কোড সেটআপ হ'বলৈ গৈ আছে গোৱাত সেটআপ হ'বলৈ গৈ আছে ওকে ইণ্ডিয়াজ ফাৰ্স্ট স্যান্ড-ডিউন পাৰ্কছ এণ্ড ইন্টাৰপ্ৰিটেশন চেণ্টাৰ গোৱাত সেটআপ হ'ব ওকে কপিলা এই কপিলাৰ ফুল ফৰ্মটো মনত ৰাখক আপোনালোকে কালাম প্ৰগ্ৰাম ফৰ ইন্টেলেকচুৱেল প্ৰপাৰ্টি লিটাৰেসি এণ্ড এৱাৰনেছ কেম্পিং ওকে আৰু এটো লঞ্চ কৰিছিলে ৰমেশ পোখৰিয়ালে ক্লিয়াৰ ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ ৰমেশ পোখৰিয়ালে লঞ্চ কৰিছিলে কপিলা তাৰ পিছত চাওক নাবাৰ্ডে তিনিটা that means memorandum of understanding sign কৰিছে কাৰ লগত কোনটো বেংকৰ লগত SBI লগত to extend credit support for various NABARD project বিভিন্ন নাবাৰ্ডৰ বিভিন্ন প্ৰজেক্টৰ কাৰণে সাপোৰ্টৰ কাৰণে SBI লগত তিনিখন MOU সাইন কৰিছে নাবাৰ্ডে ওকে কোনটো বেংকৰ লগত কৰিছে SBI লগত কৰিছে তাৰ পিছত চাওক 2020 commitment to reducing inequality index commitment to reducing inequality index ত ভাৰতৰ ৰেংক হৈছে 129 among 158 countries আপোনালোকে কি কৰিব এই গোটেই যিবোৰ ৰেংক আছে সেই গোটেই মানে ভিডিওটো শেষ হৈ যোৱাৰ পিছত সেই গোটেই ৰেংকবোৰ এটা পেজ এটাত লিখি পেলাই মানে চকুৰ আগত থৈ দিব যাতে সেইকেইটা আপোনালোকৰ মনত ৰৈ যায় ওকে এনেকুৱা ৰেংকৰ এটা এক্সামত আহিব পাৰে কাৰণ আহে জেনাৰেলি তাৰ পিছত চাওক MS ধোনিৰ যেটো ৰেকৰ্ড হয় most dismissal by wicket keeper হে ৰেকৰ্ডটো ব্ৰেক কৰিছে অষ্ট্ৰেলিয়াৰ ওমেন ক্ৰিকেটাৰ আৰু উইকেট কিপাৰ কোনে এলিসা হেলি ওকে তাৰ পিছত এই যেটো মেচিন হয় ডায়াগনস্টিক মেচিন কোভি ৰেপ এটা ডায়াগনস্টিক মেচিন হয় ডেভেলপ কৰিছে IIT খড়গপুৰ ওকে IIT খড়গপুৰে ডেভেলপ কৰিছে আৰু সাকসেসফুলি ভ্যালিডেট কৰা হৈছে ICMR ৰ পৰা ICMR ৰ ফুল ফৰ্ম হৈছে কি ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিসাৰ্চ ক্লিয়াৰ তাৰ পিছত এইটো এটা প্ৰগ্ৰাম হয় ভালচাৰ কনজাৰভেশ্যন প্ৰগ্ৰাম 2.0
দ্যাট মিন্স যিটো প্ৰগ্ৰেম হয় ভালচাৰৰ কনজাৰভেশ্যনৰ কাৰণে 2006 গভৰ্ণমেণ্টে এই ষ্টেপটো লৈছিলে এইটো 2020 লৈকে এই গোটেই প্ৰগ্ৰেমটো চলা কথা আছিলে আৰু এতিয়া ডিক্লেয়াৰ কৰিছে কি দ্য মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জে ডিচাইড কৰিছে যে এই যিটো প্ৰগ্ৰেম হয় এক্সটেণ্ড কৰা হ'ব 2025 লৈকে আৰু সেইকাৰণে নাম দিয়া হৈছে ভালচাৰ কনজাৰভেশ্যন প্ৰগ্ৰেম 2.0 ওকে আৰু এটা ইম্পৰ্টেন্ট চাই লওক উত্তৰাখণ্ডৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰিছে 90 ফুট লং 90 ফুট দীঘল এখন মানে ব্ৰিজ মানে স্পেশাল ইকো ব্ৰিজ তাৰ মানে বাহ বেটেৰে প্ৰস্তুত কৰা ব্ৰিজ এখন প্ৰস্তুত কৰি উলিয়াইছে যাতে তাৰ ওপৰেৰে যিখিনি ৰেপটাইলছ হয় সেই ৰেপটাইলছখিনি পাৰ হ'ব পাৰে নহলে ৰাস্তাত বহুত এক্সিডেন্ট হয় বহুত জীৱ-জন্তু মানে বহুত জীৱ-জন্তুৰ মৃত্যু হয় আৰু যাৰ কাৰণে বায়োডাইভাৰ্চিটি লছ হয় আৰু যাতে তেনেকুৱা নহয় মানে তেনেকুৱা যাতে নহয় সেই কাৰণে এই যিখন ব্ৰিজ এখন প্ৰস্তুত কৰি উলিয়াইছে উত্তৰাখণ্ডৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে কোড ইন ৰামনগৰ ফৰেষ্ট ডিভিজন অফ নৈনিতাল ডিস্ট্ৰিক্ট for reptiles to cross over the busy jungle road without getting crushed by cars okay ক্লিয়াৰ হৈছে কথাটো তাৰ মানে ৰাস্তাৰে গৈ থাকিলে যাতে ৰেপটাইলছবোৰৰ মৃত্যু নহয় ৰেপটাইলছবোৰ যাতে ওপৰেৰে পাৰ হৈ যাব পাৰে সেই কাৰণে এই ব্ৰিজখন স্পেশালি বনোৱা হৈছে এইখন এখন ইকো ব্ৰিজ হয় 90 ফুট লং ওকে 2020 ওয়াইল্ড লাইফ ফটোগ্ৰাফাৰ অফ দা ইয়াৰ এৱাৰ্ড কোনে পাইছে ঐশ্বৰ্যা শ্ৰীধৰে পাইছে ওকে আৰু ঐশ্বৰ্যা শ্ৰীধৰ হৈছে প্ৰথম ভাৰতীয় মহিলা এই বঁটাটো পোৱা ক্লিয়াৰ তাৰ পিছত ডিআৰডিও সাকসেসফুলি মানে টেষ্ট কৰিছে কি एंटी टैंक गाइडेड मिसाइल नाग ओके थर्ड जनरेशन एंटी टैंक गाइडेड मिसाइल नाग फ्रॉम पोखरान राजस्थाনৰ পৰা ओके তাৰ পিছত মানে নাসাই নোকিয়াক সিলেক্ট কৰিছে নোকিয়াক মানে কোনটো টেলিকম সেক্টৰ কোনটো টেলিকম কোম্পানীক সিলেক্ট কৰিছে নোকিয়াক কৰিছে ফৰ দা ফাৰ্স্ট সেলুলাৰ নেটৱৰ্ক অন দা মুন তো নাসাই কাক সিলেক্ট কৰিছে নোকিয়াক সিলেক্ট কৰিছে ওকে উৎপল কুমাৰ সিং अपॉइंट करा है उत्पल कुमार सिंह सेक्रेटरी जनरल ऑफ द लोकसभा एंड लोकसभा सेक्रेटेरिएट ओके तो लोकसभा सेक्रेटरी जनरल और लोकसभा सेक्रेटेरिएटर सेक्रेटरी जनरल हिसाब से काक अपॉइंट करा है उत्पल कुमार सिंह वर्ल्ड स्पेस वीक अक्टोबर 4 तारिखर পৰা 10 तारिखলৈকে 2020 थीम आছিলে सैटेलाइट इम्प्रूव लाइफ क्लियर तार पिছত डिस्कवरिंग द हेरिटेज ऑफ असम वेरी इम्पोर्टेंट এই যিখন কিতাপ হয় এই কিতাপখন লিখিছে কোনে পদ্মপাণি বৰা ওকে পদ্মপাণি বৰাই ৰচনা কৰিছে ডিস্কভাৰিং দা হেৰিটেজ অফ আসাম আৰু এই যিখন কিতাপ হয় সেইখন ৰিলিজ কোনে কৰিছে জিতেন্দ্ৰ সিংয়ে ৰিলিজ কৰিছে ওকে জিতেন্দ্ৰ সিংয়ে ৰিলিজ কৰিছে ডিস্কভাৰিং দা হেৰিটেজ অফ আসাম ৰিটেন বাই পদ্মপাণি বৰা মনত ৰাখিব এইটো পদ্মপাণি বৰা নেক্সট শশী থৰুৰৰ নতুন বুক হৈছে দা বেটল অফ বিলংগিং তাৰ পিছত वर्ल्डৰ ভিতৰত প্ৰথম সাইনটোন বুক হৈছে বাই বাই কৰোনা এখন ৰচনা কৰিছে প্ৰদীপ শ্ৰীবাস্তৱে আৰু এখন ৰিলিজ কৰিছে আনন্দীবেন পাটিলে ওকে আৰু যেটো পুডুচেৰী এয়াৰপোৰ্ট হয় পুডুচেৰী এয়াৰপোৰ্ট মানে প্ৰথম এয়াৰপোৰ্ট অফ দা এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া হুইচ ইজ এন্টায়াৰলি সোলাৰ পাৱাৰ্ড গোটেইটো সোলাৰ পাৱাৰ্ড হয় আৰু এটো প্ৰথম এয়াৰপোৰ্ট হয় এএআই পুডুচেৰী এয়াৰপোৰ্ট ওকে देन नरेंद्र मोदी लॉन्च करिसे देशर ভিতৰত प्रथम सी प्लेन सर्विस बिटवीन स्टैच्यू ऑफ यूनिटी नियर केवाडिया और सबरमती रिवर पोर्ट और ए जितो सी प्लेन सर्विस है कवर करिब 200 किलोमीटर डिस्टेंस बिटवीन सबरमती एंड केवाडिया केवल 45 मिनिट्सर ভিতৰত ओके यूजुअली जाक 4 घंटा लागिছিলে देन पन्ना टाइगर रिजर्व कोट আছে এইখনক ইনক্লুড কৰা হৈছে ওয়ার্ল্ড নেটওয়ার্ক অফ বায়োস্ফিয়ার রিজার্ভ লিস্ট অফ দা ইউনেস্কো 12 বায়োস্ফিয়ার রিজার্ভ ফ্রম ইন্ডিয়া টু বি ইনক্লুডেড আপোনালোকে মোক জনাব পন্না টাইগার রিজার্ভ কোড আছে দেন জো বাইডেন ইউএছৰ প্ৰেসিডেন্ট কিমান নম্বৰ প্ৰেসিডেন্ট হৈছে হেতু আপোনালোকে মনত ৰাখিব লাগিব 46 ওকে 46 নম্বৰ প্ৰেসিডেন্ট জো বাইডেন then Kamala Harris become the first black and Indian American woman to serve as vice president okay to Joe Biden hoise president US or notun president aro Kamala Harris hoise vice president Kamala Harris prothom black and Indian American woman hoy okay
IPLৰ কথাখিনিও এবাৰ চাই লওক পইণ্ট কেইটা কাৰণ যেহেতু স্পৰ্টছ বুলি মেনশ্যন কৰা আছে ইয়াৰ পৰা কোৱেশ্চন আহিলে এটা কৰিব পাৰিব আপোনালোকে IPL 2020 ত মুম্বাই ইণ্ডিয়ানছে কাক হৰুৱাইছে দিল্লী ক্যাপিটেলছক হৰুৱাইছে ফাইনেলত আৰু অৰেঞ্জ কেপ কোনে পাইছে KL ৰাহুলে পাইছে আৰু পাৰ্পল কেপ কোনে পাইছে কাগিশোৰ ৰাবাদাই পাইছে আৰু গোটেই IPLৰ গোটেই সেশনটোত গেম চেঞ্জাৰ হিচাপে কাক দিয়া হৈছে KL ৰাহুলক দিয়া হৈছে আৰু যিখন ফাইনেল মেচ হয় সেই ফাইনেল মেচখনৰ গেম চেঞ্জাৰ কাক দিয়া হৈছে ৰোহিত শৰ্মাক দিয়া হৈছে ওকে প্লেয়াৰ অফ দা মেচ ইন দা ফাইনেল কোন হয় ট্ৰেন্ট বল্ট ওকে তাৰ পিছত নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ এটা স্ট্যাচু এটা উন্মোচন কৰিছে JNU কেম্পাছত থ্ৰু ভিডিও কনফাৰেন্সিং তো স্বামী বিবেকানন্দৰ স্ট্যাচু কোট উন্মোচন কৰা হৈছে ৰিসেন্টলি JNU কেম্পাছত নৰেন্দ্ৰ মোদীয়ে ভিডিও কনফাৰেন্সিংৰ জৰিয়তে কৰিছে ওকে তাৰ পিছত তানসেন মিউজিক ফেষ্টিভেল তানসেন যেটো মিউজিক ফেষ্টিভেল হয় হেতু কোড হৈছে গোৱালিয়ৰ মধ্য প্ৰদেশত এটো স্টাৰ্ট হৈছে এটো 96th এডিশন হয় ওকে তাৰ পিছত দিল্লী ক্ৰাইম নেটফ্লিক্সৰ এটা শো হয় এই যিখন ওয়েব সিৰিজ এখন প্ৰথম ওয়েব সিৰিজ হয় ইণ্ডিয়াৰ পৰা টু উইন এন ইন্টাৰনেশনাল এমি এৱাৰ্ড ওকে কোনখন ওয়েব সিৰিজে ইন্টাৰনেশনাল এমি এৱাৰ্ড পাইছে দিল্লী ক্ৰাইম ক্লিয়াৰ 26 নৱেম্বৰ কি হিচাপে উদযাপন কৰা হয় কনস্টিটিউশন ডে তাৰ পিছত ডিপাৰ্টমেন্ট অফ ফিশাৰিজ প্ৰেজেন্স ফিশাৰিজ সেক্টৰ এৱাৰ্ড প্ৰথমবাৰৰ কাৰণে এই এৱাৰ্ডটো দিছে ফৰ দা ফাৰ্ষ্ট টাইম আৰু এই এৱাৰ্ডত কি কৰিছে ষ্টেট হিচাপত তাৰপিছত অৰ্গানাইজেশ্যন হিচাপত আৰু ডিস্ট্ৰিক্ট হিচাপত এৱাৰ্ড দিছে 2019-20 কাৰণে ওকে আমাৰ অসমে এৱাৰ্ড পাইছে হিলি এণ্ড নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেটেগৰীত ক্লিয়াৰ আৰু এটো ষ্টেট কেটেগৰী অসমে পাইছে তাৰ পিছত আসাম এপেক্স কোঅপাৰেটিভ ফিশ মাৰ্কেটিং এণ্ড প্ৰসেসিং ফেডাৰেশন লিমিটেড ফৰ হিলি ৰিজন এটো অৰ্গানাইজেশ্যন কেটেগৰীত হ'ব তাৰ পিছত যেটো ডিস্ট্ৰিক্ট কেটেগৰী হয় সেই ডিস্ট্ৰিক্ট কেটেগৰীত কোনখন ডিস্ট্ৰিক্টে পাইছে নগাঁও ডিস্ট্ৰিক্টে পাইছে বেষ্ট হিলি এণ্ড নৰ্থ ইষ্ট ডিস্ট্ৰিক্ট ওকে হেতু কেটেগৰী তো আমাৰ অসমে তিনিটা কেটেগৰীতে এৱাৰ্ড পাইছে স্টেট হিচাপে পাইছে হিলি এণ্ড নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেটেগৰীত পাইছে তাৰ পিছত এই যেটো অৰ্গানাইজেশ্যন হয় হেতু হিলি ৰিজনত পাইছে অৰ্গানাইজেশ্যন হিচাপে তাৰ পিছত বেষ্ট হিলি এণ্ড নৰ্থ ইষ্টাৰ্ণ ডিস্ট্ৰিক্টত কেটেগৰীত নগাঁও ডিস্ট্ৰিক্টে পাইছে মনত ৰাখিব নগাঁৱত এনেও মাছৰ প্ৰডাকশন বহুত বেছি তো এই তেনেকৈ আপোনালোকে লিংক লগাব পাৰিব ডিপাৰ্টমেন্ট অফ ফিশাৰীয়ে যেটো এৱাৰ্ড দিছে যদি আহি যায় ওকে তাৰ পিছত চাওক 12 নম্বৰ ব্ৰিক্সৰ যেটো সামিট হৈছে আৰু এই 12 নম্বৰ ব্ৰিক্সৰ সামিটত মানে যেটো চেয়াৰম্যানশিপ হয় হেতু চেয়াৰম্যানশিপ কোনে লৈছে ৰাছিয়া লৈছে আৰু ৰাছিয়াৰ প্ৰেসিডেন্ট পুটিনে লৈছে ওকে আৰু এইবাৰৰ থিম আছিল গ্লোবাল ষ্টেবিলিটি শেয়াৰ্ড সিকিউৰিটি এণ্ড ইনোভেটিভ গ্ৰোথ আমাৰ ভাৰতে মানে কেতিয়া চেয়াৰম্যানশিপ লব মানে 2021 মানে অফ দা ব্ৰিক্স ইন 2021 এণ্ড host the 13th BRIC summit in 2021 এটো আছিল 2020 আমাৰ ভাৰতে নেক্সট ইয়াৰ চেয়াৰম্যানশিপ লব আৰু যেটো 13 নম্বৰ সামিট হ'ব ক্লিয়াৰ ৰিসেন্টলি যেটো গনি নামৰ টাইফুন আহিছিল গনি টাইফুনটো কোড আহিছিল ফিলিপিনছত আহিছিল ওকে এতিয়া চাওক হোৱাটছআপৰ জৰিয়তে ট্ৰানজেকচন কৰিব পাৰিব হোৱাটছআপ হেজ ৰিসিভড দা এপ্ৰুভেল ফ্ৰম দা নেশ্যনেল পেমেন্টছ কৰ্পোৰেচন অফ ইণ্ডিয়া NPCI মানে UPI লঞ্চ কৰাৰ কাৰণে ওকে আৰু হোৱাটছআপে কি কৰিছে কাৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে পাঁচটা ইণ্ডিয়ান বেংকৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে মানে পেমেন্ট সাৰ্ভিসৰ কাৰণে প্ৰথমতে SBI ষ্টেট বেংক অফ ইণ্ডিয়া HDFC বেংক ICICI বেংক এক্সিছ বেংক আৰু জিঅ' পেমেন্টছ বেংক ওকে এইকেইটা বেংকৰ লগত হোৱাটছআপে ইণ্ডিয়াত মানে পাৰ্টনাৰশ্বিপ কৰিছে UPI মানে লঞ্চ কৰাৰ কাৰণে ওকে তাৰ পিছত চাও গজেন্দ্ৰ সিং শেখাৱত মানে ইউনিয়ন জল শক্তি মিনিষ্টাৰ গজেন্দ্ৰ সিং শেখাৱতে কি কৰিছে লঞ্চ কৰিছে ইণ্ডিয়াৰ প্ৰথমটো ফাৰ্ষ্ট সোলাৰ বেস ইন্টিগ্ৰেটেড মাল্টি ভিলেজ ওয়াটাৰ সাপ্লাই প্ৰজেক্ট কোট লঞ্চ কৰিছে অৰুণাচল প্ৰদেশ ওকে সোলাৰ বেসড ইন্টিগ্ৰেটেড মাল্টি ভিলেজ ওয়াটাৰ সাপ্লাই প্ৰজেক্ট অৰুণাচলত লঞ্চ কৰা হৈছে ওকে তাৰ পিছত ইণ্ডিয়াই হোষ্ট কৰিব G20 summit 2023 তাৰমানে G20 জি সামিট হয় 2023 ইণ্ডিয়াই হোষ্ট কৰিব ক্লিয়াৰ তাৰ পিছত এটা ইম্পৰ্টেন্ট চাইলো প্ৰকাশ জাভড়েকাৰে লঞ্চ কৰিছে ইণ্ডিয়া ক্লাইমেট চেঞ্জ নলেজ পোৰ্টেল
ওকে মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ কোন হয় প্ৰকাশ জাভেদকাৰ হয় আৰু প্ৰকাশ জাভেদকাৰে লঞ্চ কৰিছে ইণ্ডিয়া ক্লাইমেট চেঞ্জ নলেজ পৰ্টেল The portal will have all the major steps the government is taking at both national and international levels to address the climate change issue. Okay, mainly to climate change logot related he kane apnaloke monot rakhi thobo jehetu syllabus ase. Clear? Next sauk Horbanando Sonowale Foundation Stone rakhise kihor kane Indo-Israeli Center of Excellence vegetable or protected cultivation or karone kunkhon thait khetri. Okay, khetrit vegetable or protected cultivation or karone Indo-Israeli Center of Excellence or Foundation Stone rakha hoise Horbanando Sonowal Dangoriar dara. Then Tata Literature Lifetime Achievement Award for 2020 kune paise Ruskin Bonde paise. Clear? Aru mane gorei worldor bhitorot worldor prothom 6G experiment satellite kune pothaise specialike China pothaise. Clear? I am no Messiah এই যিখন কিতাপ হয় এখন কাৰ অটোবায়োগ্ৰাফি সোনু সুদৰ অটোবায়োগ্ৰাফি ইণ্ডিয়াই $1 million কন্ট্ৰিবিউট কৰিছে কিহৰ কাৰণে কোভিড-19 ASEAN ৰেসপন্স ফাণ্ডত কোভিড-19 ASEAN ৰেসপন্স ফাণ্ডত ইণ্ডিয়াই $1 million কন্ট্ৰিবিউট কৰিছে ক্লিয়াৰ তাৰ পিছত ইম্পৰ্টেন্ট এটা পইণ্ট হৈছে সাক পিনাকা এটা মানে ৰকেট সিস্টেম ৰকেট লঞ্চ সিস্টেম হয় যেটো ডেভেলপ কৰিছে DRDO ওকে DRDO ডেভেলপ কৰিছে কাৰ কাৰণে ডেভেলপ কৰিছে ইণ্ডিয়ান আৰ্মিৰ কাৰণে ডেভেলপ কৰিছে ওকে দেন অনুপম খেৰৰ যিখন লেটেষ্ট বুক হয় সেইখন হৈছে ইয়োৰ বেষ্ট ডে ইজ টুডে অসমৰ তেজপুৰৰ লিচিয়ে GI ট্যাগ পাইছে GI মানে হৈছে জিওগ্ৰাফিক্যাল ইন্ডিকেশন ট্যাগ ওকে কোনে অ্যানাউন্স কৰিছে এগ্ৰিকালচাৰ এণ্ড প্ৰসেস ফুড প্ৰডাক্টস এক্সপোৰ্টছ ডেভেলপমেন্ট অথৰিটি APEDA অ্যানাউন্স কৰিছে ইণ্ডিয়াৰ তেজপুৰ লিচিয়ে GI ট্যাগ পাইছে নৰ্থ ইষ্টৰ প্ৰথম ফাৰ্স্ট এভাৰ কাউ হস্পিটেল কোড এস্টাবলিশ কৰা হৈছে কোড খোলা হৈছে ডিব্ৰুগড়ত খোলা হৈছে তাৰ পিছত দুটা একেবাৰে ইম্পৰ্টেন্ট ইনডেক্স আপোনালোকে চাই লওক এটা হৈছে হিউম্যান ডেভেলপমেন্ট ইনডেক্স আৰু আনটো হৈছে হিউম্যান ফ্ৰীডম ইনডেক্স এটা একেবাৰে ইম্পৰ্টেন্ট হয় হিউম্যান ডেভেলপমেন্ট ইনডেক্সত ইণ্ডিয়াৰ ৰেংক হৈছে 131 among 189 countries then human freedom index on India rank hoise 111 okay freedom of 111 out of 162 countries clear tar pisot human development index ot topot kun ase kune top korise Norway top korise aru human freedom index ot New Zealand top korise এই দুটা আপোনালোকে একেবাৰে মনত ৰাখিব একেবাৰে ইম্পৰ্টেন্ট হয় এই দুটা ইনডেক্স একেলগতে মই দি দিছো একানে ওকে তাৰ পিছত সব ফিকি যেটো স্পোৰ্টছ এৱাৰ্ড হয় ফিকি মানে হৈছে ফেডাৰেশন অফ ইণ্ডিয়ান কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি আৰু এই যেটো এৱাৰ্ড হয় ইণ্ডিয়া স্পোৰ্টছ এৱাৰ্ড 2020 কোনে পাইছে স্পোৰ্টছ পাৰসন অফ দা ইয়াৰ মেলৰ কাৰণে বজৰং পুনিয়া পাইছে ৰেসলিংত আৰু স্পোৰ্টছ পাৰসন অফ দা ইয়াৰ ফিমেলৰ কাৰণে পাইছে ইলাভেনিল ভালাৰিভান শুটিংৰ কাৰণে ওকে তাৰ পিছত ইউনেস্কো ৰিসেন্টলি ওয়াৰ্ল্ড হেৰিটেজ সিটিজ লিষ্ট ঘোষণা কৰিছিল আৰু কোন দুখন সিটিয়ে পাইছে গোৱালিয়ৰ আৰু ওৰকাছা এমপিৰ হয় এই দুখনে ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সিটিৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে ওকে তাৰ পিছত চাওক ইউনেস্কো বাংলাদেশ বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমান ইন্টাৰনেশনাল প্ৰাইজ ফৰ দা ক্ৰিয়েটিভ ইকনমি এটো এটা এৱাৰ্ড হয় যেটো ইউনেস্কোই নতুনকে ঘোষণা কৰিছে এটো ইউনেস্কোৰ নতুন এৱাৰ্ড হয় এই এৱাৰ্ডটোৰ কাৰণে বাংলাদেশে মানে ইউনেস্কোক ৰিকুৱেষ্ট কৰিছিল মানে প্ৰপ'জালটো দিছিল আৰু ইউনেস্কো এটা এই এৱাৰ্ডটো ঘোষণা কৰিছে আৰু শেখ মুজিবুৰ ৰহমানক বাংলাদেশত কোৱা হয় ফাদাৰ অফ দা নেশন বুলি ক্লিয়াৰ তাৰ পিছত কোনখন দেশে ৰিসেন্টলি climate emergency declare korise New Zealand okay New Zealand has declared a climate emergency clear tar pisot amar 2021 or Republic Day chief guest kun hobo UK PM Boris Johnson jodi 2020 er kotha hode tetia hale hobo Bolsonaro Jair Bolsonaro Brazilor president 2019 or jitu hoy hetu apnalokor I think হাই স্কুল টেটত এই কোৱেশ্চনটো আহিছিলে ৰামাফোছাৰ কথা আহিছিলে সাউথ আফ্ৰিকাৰ প্ৰেসিডেন্ট ৰাইট তো হেকানে মই 2022 আপোনালোকক দিছো এইবাৰ হ'ব বৰিছ জনসন ইউকেৰ পিএম আৰু আগৰবাৰ আছিল বলসোনাৰো ব্ৰাজিলৰ প্ৰেসিডেন্ট ওকে তাৰ পিছত এটা
হেল্থ ইন্স্যুরেন্স স্কিম হয় সেহাত এই সেহাতটো পার্টিকুলারলি কাৰ কাৰণে লঞ্চ কৰা হৈছে জম্মু কাশ্মীৰৰ কাৰণে ওকে গোটে এন্টায়াৰ জম্মু কাশ্মীৰৰ ইউনিয়ন টেৰিটৰীৰ কাৰণে সেহাত এই যেটো প্ৰগ্ৰাম হয় স্কিম এইটো লঞ্চ কৰিছে তাৰ পিছত চাওক ইন্টাৰনেশনাল স্যান্ড আৰ্ট ফেষ্টিভেল কোড হৈছে মানে উৰিষ্যাত হৈছে চন্দ্ৰভাগা বিচত কোনাৰ ইন পুৰি ডিস্ট্ৰিক্ট অফ উৰিষ্যা ইন্টাৰনেশনাল স্যান্ড আৰ্ট ফেষ্টিভেল ক্লিয়াৰ 2023 International Hockey Federation Men's Hockey World Cup কোড হ'ব উৰিষ্যাত হ'ব দুখন ঠাইত হ'ব মেইনলি ভুৱনেশ্বৰ আৰু ৰুৰকেলা ওকে 2023 Men's Hockey World Cup উৰিষ্যাত হ'ব then এটা 18 feet tall statue of late former prime minister অটল বিহাৰী বাজপেয়ী কোট এই যেটো মূৰ্তি হয় কোট উন্মোচন কৰা হৈছে হিমাচল প্ৰদেশত ক্লিয়াৰ তাৰ পিছত ইন্ডিয়া আৰু ফিনল্যান্ডে এখন MOU সাইন কৰিছে কিহৰ কাৰণে ইন দা ফিল্ড অফ এনভায়ৰনমেন্ট প্ৰটেকচন এণ্ড বায়োডাইভাৰ্চিটি কনজাৰভেশ্যন তো এনভায়ৰনমেন্ট প্ৰটেকচন আৰু বায়োডাইভাৰ্চিটি কনজাৰভেশ্যনৰ কাৰণে ইণ্ডিয়াই কোনখন দেশৰ লগত MOU ৰিসেন্টলি সাইন কৰিছে ফিনল্যান্ডৰ লগত ক্লিয়াৰ তাৰ পিছত চাব এছিয়ান গেমছ 2022 কোড হ'ব চাইনাত হ'ব 2026 কোড হ'ব জাপানত হ'ব 2030 কোড হ'ব দোহাত হ'ব কাটাৰ 2034 কোড হ'ব ৰিয়াদ সৌদি আৰবিয়া চাইনা জাপান কাটাৰ সৌদি আৰবিয়া 2022 লগত 4 ইয়াৰ্স এড কৰি যাব ওকে এছিয়ান গেমছৰ যেহেতু স্পোর্টস বুলি আছে পার্টিকুলারলি দিয়া হেকানে মই ভেন্যু কেটা দি দিছো এই ভেন্যু কেটা পৰা এক্সামত কোয়েশ্চন আহা দেখা যায় হেকানে দি দিছো ওকে চাইনা জাপান কাটাৰ সৌদি আৰবিয়া 22 পৰা এড কৰি গলে হল এছিয়া কাপ কোড হ'ব শ্ৰীলংকাত হ'ব 2021 ত ইন্ডিয়াৰ প্ৰথম জেন্ডাৰ ডাটা হাব কোড হ'ব কেৰালা গভৰ্ণমেণ্টে UN ওমেনৰ লগত লগ লাগি এস্টাবলিশ কৰিব ভাৰতৰ প্ৰথম জেন্ডাৰ ডাটা হাব ক্লিয়াৰ ক্লাইমেট চেঞ্জ পাৰফৰ্মেন্স ইনডেক্স 2021 ক্লাইমেট চেঞ্জ পাৰফৰ্মেন্স ইনডেক্স 2021 ত আমাৰ ভাৰতৰ ৰেংক হৈছে 10 ওকে 10th প্লেস ভাৰতে পাইছে ক্লিয়াৰ খেলো ইণ্ডিয়া ইউথ গেম 2021 কোড হ'ব হাৰিয়ানাত হ'ব আৰু এই খেলো ইণ্ডিয়া 2021 ত চাৰিটা নতুন গেম ইনক্লুড কৰা হ'ব গাতকা তাৰ পিছত কালাৰি পায়াটু থাংটা আৰু মাল্লা খাম্বা কেনেকুৱা গেম নাজানো আৰু নাম কেটা শুনি অদ্ভুত লাগিছে কেনেকুৱা গেম হ'ব গম নাপাও বাট এইকেটা এক্সাম পইণ্ট অফ ভিউৰ পৰা মনত ৰাখি থব গাতকা তাৰ পিছত কালাৰি পায়াটু থাংটা তাৰ পিছত মাল্লা খাম্বা দেখিলে মনত পৰি যাব আপোনালোকৰ এই চাৰিটা নতুনকে এড হ'ব আৰু খেলো ইণ্ডিয়া 2021 ইউথ গেম হাৰিয়ানাত হ'ব নেক্সট ইন্টাৰনেশনাল কিং ভূমিবল ৱৰ্ল্ড সইল ডে এৱাৰ্ড ফৰ 2020 কোনে পাইছে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিসাৰ্চ ক্লিয়াৰ ভাৰতৰ পৰা ইন্টাৰনেশনাল এৱাৰ্ড যদি ভাৰতৰ কিবা ইনষ্টিটিউচন অৰ্গানাইজেশ্যন তেনেকুৱা কে পায় হেবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হয় ওকে তাৰ পিছত চাও শ্ৰীনগৰ বেস্ট অমৰ সিং কলেজ এই যিখন কলেজ হয় এই অমৰ সিং কলেজে কলেজক ৰিকগনাইজ কৰা হৈছে এৱাৰ্ড অফ মেৰিট ইন দা 2020 ইউনেস্কো এছিয়া পেচিফিক এৱাৰ্ডছ ফৰ কালচাৰেল হেৰিটেজ কনজাৰভেশ্যন ওকে শ্ৰীনগৰত আছে অমৰ সিং কলেজ Then Golden Peacock Environment Management Award 2020 কোনে পাইছে Steel Authority of India Limited SAIL ফুল ফৰ্মটো মনত ৰাখিব Steel Authority of India Limited পাইছে Golden Peacock Environment Management Award 2020 ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ বিগেষ্ট হকি ষ্টেডিয়াম কোড সেটআপ হ'ব ওড়িশা ৰুৰকেলা ওকে DRDOৰ সাইন্টিষ্ট অফ দা ইয়াৰ এৱাৰ্ড কোনে পাইছে হেমন্ত কুমাৰ পাণ্ডেক দিয়া হৈছে DRDOৰ সাইন্টিষ্ট অফ দা ইয়াৰ এৱাৰ্ড তাৰ পিছত চাও স্কাইৰুট এৰোস্পেস হৈছে প্ৰথম প্ৰাইভেট কোম্পানী ওকে ইণ্ডিয়াৰ প্ৰথম প্ৰাইভেট কোম্পানী টু সাকসেসফুলি ডিজাইন ডেভেলপ এণ্ড টেষ্ট এ ফুল সলিড ফুয়েলড ৰকেট ষ্টেজ দ্যাট ইজ যেটো ৰকেট সিস্টেম আছে এটো হৈছে কালাম 5 ওকে এই কালাম 5 গোটে ৰকেট টেষ্টটো ডেভেলপ কৰিছে ডিজাইন কৰিছে টেষ্ট কৰিছে স্কাইৰুট এৰোস্পেস আৰু এটো গোটেটো এটা প্ৰাইভেট কোম্পানী হয় ওকে
আমাৰ ভাৰতৰ প্ৰথম লিথিয়াম ৰিফাইনাৰী কোড হ'ব গুজৰাটত স্থাপন কৰা হ'ব দেন বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজত যেটো কটন ফেষ্টিভেল 2020 কোড হৈছে এটো ঢাকাত হৈছে ওকে বাংলাদেশ ইণ্ডিয়া কটন ফেষ্টিভেল 2020 ঢাকাত হৈছে দেন ইণ্ডিয়াৰ প্ৰথম ইন্ডিজিনিয়াছলি ডেভেলপড ভ্যাকচিন against pneumonia যেটো নিউমোসিল হয় হেতু কোনে ডেভেলপ কৰিছে SII ডেভেলপ কৰিছে SII মানে হৈছে পুনে বেস্ট যেটো পুনেত আছে Serum Institute of India in collaboration with Bill and Melinda Gates Foundation and PATH তেওঁলোকৰ লগত লগ লাগি SII ডেভেলপ কৰিছে নিউমোসিল ক্লিয়াৰ তাৰ পিছত 40 years with Abdul Kalam এখন বুক হয় 40 years with Abdul Kalam এখন বুক যিখন মানে ফৰ্মাৰ প্ৰেসিডেন্ট APJ Abdul Kalamৰ মানে লাইফৰ ওপৰত কটেখিনি আছে আৰু এই কিতাপখন ৰচনা কৰিছে ডক্টৰ এ শিবাথানু পিল্লাই ওকে শিবাথানু পিল্লাই তাৰ পিছত the Ministry of Agriculture has declared Lakshadweep as India's first union territory to become 100% organic 100% organic মানে তাত কোনো পেস্টিসাইডস কোনো মানে তেনেকা কোনো কেমিক্যাল ইউজ নহয় সব অর্গানিক হয় 100% অর্গানিক হয় লাক্ষাদ্বীপক ডিক্লেয়ার করা হৈছে প্ৰথম ইউনিয়ন টেৰিটৰি অর্গানিক মানে অর্গানিক হিচাপে তাৰ পিছত চাওক নীতি আয়োগে লঞ্চ কৰিছে ইন্ডিজিনিয়াছলি ডেভেলপ ইণ্ডিয়া's ফাৰ্স্ট ডিজিটেল এসেট ম্যানেজমেন্ট এন্ড ষ্টৰেজ প্ল্যাটফৰ্ম ডিজি বক্স আৰু এই যে ডিজি বক্স হয় ডিজিটেল মানে ষ্টৰেজ প্ল্যাটফৰ্ম হয় সেই ডিজি বক্সটো কোনে লঞ্চ কৰিছে নীতি আয়োগে লঞ্চ কৰিছে আৰু ডিজি বক্সে 20 GB ক্লাউড ষ্টৰেজ স্পেস আছে ডিজি বক্সৰ আৰু 100 GB স্পেস পাৰ মান্থ এট জাস্ট ₹30 ওকে এট জাস্ট ₹30 তো ডিজি বক্স কোনে লঞ্চ কৰিছে নীতি আয়োগে লঞ্চ কৰিছে ডিজিটেল এসেট ম্যানেজমেন্ট এন্ড ষ্টৰেজ প্ল্যাটফৰ্ম দেন ৰবীন্দ্ৰনাথ টেগৰৰ এটা ব্ৰঞ্জৰ মূৰ্তি এটা বনোৱা হ'ব কৰিমগঞ্জৰ ৰেলৱে ষ্টেচনত ওকে দেন ফাইজাৰ যেটো ভ্যাকচিন হয় কোভিড-19 এগেইনষ্টৰ এটো ভ্যাকচিন হয় কোনে বনাইছে ইউএছৰ ড্ৰাগ মেকাৰ ফাইজাৰ উইথ জাৰ্মান বায়োটেক ফাৰ্ম বায়োনটেক ওকে এই দুটাই লগ লাগি পেলাই ফাইজাৰ ভ্যাকচিনটো বনাইছে ক্লিয়াৰ তাৰ পিছত কৃষকসকলৰ যে প্ৰটেষ্ট চলি আছিল দিল্লী চলো ফাৰ্মাৰ প্ৰটেষ্ট মেইনলি তিনিখন বিলৰ কাৰণে বিল তিনিখন আপোনালোকে এবাৰ চাই লওক যদি আহি যায় বিল তিনিখনৰ কথা ফাৰ্মাৰ্স প্ৰডিউস ট্ৰেড এণ্ড কমাৰ্চ ল 2020 দেন ফাৰ্মাৰ্স এগ্ৰিমেন্ট অফ প্ৰাইস এসিউৰেন্স এণ্ড ফাৰ্মাৰ সাৰ্ভিস ল তাৰ পিছত এসেনশিয়াল কমোডিটিজ ল 2020 এইখন বিল তো যাৰ এগেইনষ্টত মানে কৃষকসকলে প্ৰটেষ্ট কৰিছে ক্লিয়াৰ তাৰ পিছত সব গ্লোবাল টিচাৰ প্ৰাইজ 2020 কাক দিয়া হৈছে ৰঞ্জিত সিং দিসালে দিয়া হৈছে ইণ্ডিয়াৰ পৰা আৰু যেটো সতি সাধনী এৱাৰ্ড হয় 2020 দিয়া হৈছে মিনতি বৰঠাকুৰক দিয়া হৈছে ক্লিয়াৰ আমাৰ অসম চৰকাৰে 119 খন হাই স্কুল টি গাৰ্ডেন এৰিয়াত মানে স্টাৰ্ট কৰিব গৈ আছে 119 খন আপোনালোকে তো মনত ৰাখিব কিমানখন দেন মিশন সাগৰ 2 এই যেটো প্ৰগ্ৰাম হয় সেই প্ৰগ্ৰামটোৰ জৰিয়তে আমাৰ ভাৰতৰ যেটো নেভেল শিপ ঐৰাবত আছে সেই ঐৰাবতে কি কৰিব খাদ্য ডেলিভাৰি দিব সুদান সাউথ সুদান ডিজিবুটি ইৰিট্ৰিয়া এই যিবোৰ দেশ আছে তেনেকুৱা দেশবিলাকক খাদ্য ডেলিভাৰি দিব মেইনলি কোভিডৰ কাৰণে এই ষ্টেপটো হাতত লোৱা হৈছে আৰু ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে এই গোটেই মিশন সাগৰ 2 এই প্ৰজেক্টৰ আণ্ডাৰত ওকে দেন পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড 2020 কাক দিয়া হৈছে পবিত্ৰ ৰাভাক দিয়া হৈছে ওকে বুকাৰ প্ৰাইজ 2020 কাক দিয়া হৈছে ডগলাস ষ্টুৱাৰ্টক দিয়া হৈছে সগি বেইন নামৰ যিখন নোবেল হয় এই নোবেলখনৰ কাৰণে দিয়া হৈছে আৰু এই তেখেত হৈছে স্কটিছ ৰাইটাৰ ৰাইট তাৰ পিছত চাওক পৰম সিদ্ধি কম্পিউটাৰ এইটো এটা সুপাৰ কম্পিউটাৰ হয় আমাৰ ভাৰতৰ আৰু এই সুপাৰ কম্পিউটাৰটোৱে কি কৰিছে has achieved global ranking of 63 in top 500 most powerful non-distributed computer systems in the world. তামানে ডিস্ট্রিবিউট হৈ নথকা যিবিলাক সুপাৰ কম্পিউটাৰ আছে তাৰ ভিতৰত টপ 500 টা ওয়াৰ্ল্ডৰ ভিতৰত আমাৰ ভাৰতৰ যেটো পৰম সিদ্ধি কম্পিউটাৰ হেটে 63 পজিশন লাভ কৰিবলৈ সক্ষম হৈছে ওকে আৰু এই সুপাৰ কম্পিউটাৰটো কোড আছে পুনেত আছে সিডেক সেন্টাৰ ক্লিয়াৰ দেন ন্যাশনাল ওয়াটাৰ এৱাৰ্ড 2019 ন্যাশনাল ওয়াটাৰ এৱাৰ্ড 2019 কোনে পাইছিলে গোৱালপাৰা জিলাই পাইছিলে আমাৰ অসমৰ বেষ্ট ডিস্ট্ৰিক্ট নৰ্থ ইষ্ট কেটেগৰীত
ওকে তাৰ পিছত এটা কথা চাওক আপোনালোকে ইন্টাৰনেশ্যনেল ল্যান্ডস্কেপ ফটোগ্ৰাফাৰ অফ দা ইয়াৰ এৱাৰ্ড এই এৱাৰ্ডটো কোনে পাইছে 2020 দা নাইট স্কাই এৱাৰ্ড যেটো নাইট স্কাই এৱাৰ্ডৰ কেটেগৰীত হিমাদ্ৰী ভুয়াই অসমৰ পৰা পাইছে ওকে হিমাদ্ৰী ভুয়াই অসমৰ পৰা পাইছে ইন্টাৰনেশ্যনেল ল্যান্ডস্কেপ ফটোগ্ৰাফাৰ অফ দা ইয়াৰ এৱাৰ্ড ক্লিয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন কিতাপখনৰ নাম হৈছে ভিন্ন সময় অভিন্ন মত মনত ৰাখিব এখন ইম্পৰ্টেন্ট হয় ভিন্ন সময় অভিন্ন মত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নতুন কিতাপ হয় আৰু ইয়াৰ আগতেও তেখেতে দুখন কিতাপ লিখিছিলে সেইকেইখন হৈছে সমাগত সময় আৰু অন্য এক দৃষ্টিকোণ ক্লিয়াৰ আমাৰ অসমৰ 6 নম্বৰ নেশ্যনেল পাৰ্ক হৈছে ৰায়মনা নেশ্যনেল পাৰ্ক যাক আপগ্ৰেড কৰা হ'ব মানে ৰিপু চিৰাং যেটো এলিফেন্ট ৰিজাৰ্ভ হয় হেতু আপগ্ৰেড কৰি পেলাই ৰায়মনা নেশ্যনেল পাৰ্ক হ'ব ক্লিয়াৰ দেন পাকিস্তান চাইনা ৰাছিয়া কিউবা এইকেইখন দেখে ইউএনৰ হিউম্যান ৰাইটস কাউন্সিলত মানে ঠাই পাইছে ক্লিয়াৰ তাৰ পিছত চাওক স্মাৰ্ট SMART স্মাৰ্টৰ ফুল ফৰ্ম হৈছে সুপাৰসনিক মিসাইল এসিস্টেড ৰিলিজ অফ টৰ্পিডো যেটো মানে হুইলাৰ আইল্যান্ডৰ পৰা উৰিষ্যা কোষ্টৰ হুইলেন আইল্যান্ডৰ পৰা টেষ্ট কৰা হৈছে DRDO যেটো কন্ডাক্ট কৰিছে ক্লিয়াৰ দেন ৰুদ্ৰাম হৈছে এটা এন্টি ৰেডিয়েশন মিসাইল ডেভেলপ কৰিছে DRDO কাৰ কাৰণে ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ কাৰণে ৰুদ্ৰাম এন্টি ৰেডিয়েশন মিসাইল হয় DRDO ডেভেলপ কৰিছে ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ কাৰণে দা আসাম কনজাৰভেশ্যন ৰিজাৰ্ভ এখন দেৰাদুনৰ উত্তৰাখণ্ডৰ প্ৰথম ৱেটলেণ্ড হিচাপে ৰিকগনাইজ হৈছে ৰামসৰ ওকে ৰামসৰ সাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছে উত্তৰাখণ্ডৰ দা আসাম কনজাৰভেশ্যন কোট আছে উত্তৰাখণ্ড ক্লিয়াৰ দেন অসম চৰকাৰে কি কৰিছে অসম চৰকাৰে সেটআপ কৰিব স্কিল ইউনিভাৰ্সিটি ইন দা দৰং ডিস্ট্ৰিক্ট স্কিল ইউনিভাৰ্সিটি অসম চৰকাৰে দৰং ডিস্ট্ৰিক্টত সেটআপ কৰিব ক্লিয়াৰ জুলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াই মানে এটা এনালাইসিস কৰি পেলাই পাইছে প্ৰেডিক্ট কৰিছে যে 2050 লৈকে 73% habitats of মানে 73% যিখিনি হিমালয়ান ব্ৰাউন বিয়াৰ আছে সেইখিনি লস হ'ব ডিউ টু ক্লাইমেট চেঞ্জ ওকে জুলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া হে কথাটো প্ৰেডিক্ট কৰিছে দেন কেজাং ডি থোণ্ডক অফ অৰুণাচল প্ৰদেশ তেখেতে ৰিসিভ কৰিছে দাদা সাহেব ফালকে এৱাৰ্ড 2020 এখন শৰ্ট ডকুমেন্টাৰী কাৰণে চিলুপো হেখন আছে চিলুপো ওকে তাৰ পিছত চাওক প্ৰথম বেম্বো ইন্ডাষ্ট্ৰিয়েল পাৰ্ক The central government will establish the first bamboo industrial park of Northeast Coast establish koribo Dima Hasao district of Assam. Eta kisuman important day December mahor moi di disu 1 December examot bahut ahe etu World AIDS Day ebarar theme asile global solidarity shared responsibility then 3 December International Day of Persons with Disabilities 2 December National Pollution Control Day 7 December Armed Forces Flag Day also known as Flag Day of India 25 December important hoy Good Governance Day tar pisot 24 December important hoy National Consumer Rights Day 23 December National Farmers Day 11 December UNICEF Day 10 December Human Rights Day 10 bar man koisue moi etu apunalok agote theme hoise recover better stand up for human rights okay 16 December Bijoy Divas also known as Bijoy mane Victory Day 9 December International Anti-Corruption Day ইয়াৰ ভিতৰত 1 December মনত ৰাখিব 3 December মনত ৰাখিব 25 December মনত ৰাখিব then 24 December National Consumer Rights Day UNICEF Day Human Rights Day eketa monot rakhibo okay এতিয়া সব ফ্ৰেঞ্চ ওপেন 2020 মেন্সৰ সিঙ্গলত উইনাৰ আছিল ৰাফেল নাদাল okay ৰাফেল নাদাল আছিল মেন্সৰ সিঙ্গলৰ উইনাৰ দেন ওমেন্সৰ সিঙ্গলৰ উইনাৰ আছিল ইগা স্ৱেটেক ক্লিয়াৰ তাৰ পিছত কেভিন আৰু এন্ড্ৰিয়াছে লগ লাগি পেলাই মেন্সৰ ডাবল জিকিলে তাৰ পিছত বেবোজ আৰু ক্ৰিষ্টিনাই লগ লাগি পেলাই ওমেন্সৰ ডাবল জিকিলে ক্লিয়াৰ ৰাফেল নাদাল মেন্সৰ উইনাৰ তাৰ পিছত ইগা স্ৱেটেক ওমেন্সৰ উইনাৰ হয় তাৰ পিছত কেভিন আৰু
এন্ড্ৰিয়াছে লগ লাগি পেলাই মেন্সৰ ডাবলত জিকিছে তাৰপিছত বাবুজ আৰু ক্ৰিষ্টিনা লগ লাগি পেলাই ওমেন্সৰ ডাবলত জিকিছে ক্লিয়াৰ তো ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্সৰ যেটো সোলাৰ এৱাৰ্ড প্ৰথমবাৰৰ কাৰণে দিয়া হৈছে মেইনলি তিনটা এৱাৰ্ড দিয়া হৈছে বিশেষ সৌৰায়া এৱাৰ্ড এটো মানে দেশবিলাকৰ যেটো ম্যাক্সিমাম ফ্লোটিং সোলাৰ ক্যাপাসিটি হয় ইন ইচ অফ দা 4 ৰিজনস অফ ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স এটো ৰিকগনাইজ কৰে জাপান আৰু নেদাৰল্যান্ডক দিয়া হৈছে তাৰপিছত কল্পনা চাওলা এৱাৰ্ড মেইনলি আউটস্ট্যান্ডিং কন্ট্ৰিবিউশন অফ সাইন্টিষ্ট সকল আৰু ইঞ্জিনিয়াৰ সকলৰ কন্ট্ৰিবিউশনৰ কাৰণে দিয়া হয় working in the field of solar energy jibilake kam kore tarpisot jetu divakar award hetu dia hoy recognizes organization and institution that have been working for the benefit of differently able people and have maximized the use of solar energy in the host country okay etu dia hoise Urban Institute aru ROC Society ei tinita mainly dia hoise clear এতিয়া সাউক নোবেল প্ৰাইজৰ পৰা এটা প্ৰশ্ন নিশ্চয় আহিব লাগে তো প্ৰথমতে আমি যদি মেডিচিনৰ নোবেল প্ৰাইজ চাও 2020 তেতিয়া হলে তিনিজনক দিয়া হৈছে এনেকে মনত ৰাখিব অল্টাৰ ৰাইস হাকটন ওকে এই তিনিজন অল্টাৰ ৰাইস হাকটন এই তিনিজনক দিয়া হৈছিল নোবেল প্ৰাইজ ইন মেডিচিন 2020 এই অল্টাৰ আৰু ৰাইস আমেৰিকাৰ হয় আৰু হাকটন ব্ৰিটেইনৰ হয় কিহৰ কাৰণে দিয়া হৈছে ফৰ দা ডিসকভাৰী অফ দা হেপাটাইটিছ সি ভাইৰাছ ক্লিয়াৰ দেন ফিজিক্স নোবেল প্ৰাইজ ফিজিক্সৰ 2020 কাক দিয়া হৈছে যেটো নোবেল প্ৰাইজ ফিজিক্স হয় তাক দুটা ভাগ কৰিছে আৰু এটা হাফ দিয়া হৈছে ৰজাৰ পেনৰোজক ওকে ৰজাৰ পেনৰোজক এটা হাফ দিয়া হৈছে আৰু আনটো বাকি যেটো হাফ এটো জয়েন্টলি দিয়া হৈছে ৰেইনহাৰ্ড গেনজেল আৰু এন্ড্ৰিয়া ঘেজ ওকে গেনজেল ঘেজ দেখাত একেটো মনত পৰি যাব দেখিলে গেনজেল ঘেজ তাৰ ইফালে পেনৰোজ ওকে এইকেটা হৈছে ফিজিক্সৰ কাৰণে এইকেটা দিয়া হৈছে আকৌ মেডিচিনৰ কোন আছিল অল্টাৰ ৰাইস হাকটন ওকে দেন কেমিষ্ট্ৰি নোবেল প্ৰাইজ 2020 কোনে পাইছে চাৰ্পেন্টিয়াৰ এটা ৰাখিব মনত আপোনালোকে চাৰ্পেন্টিয়াৰ বুলি দেন জেনিফাৰ তাৰপিছত লিটাৰেচাৰত কোনে পাইছে লিটাৰেচাৰত পাইছে লুইস গালকে লুইস বুলি দেখিলে মানে লাগিছে ন লুইস লিখা মেলা কৰা লুইস সেই কাৰণে পাইছে লিটাৰেচাৰত নোবেল প্ৰাইজ পাইছে ওকে লুইস গালক লিটাৰেচাৰ তাৰপিছত যেটো পিছৰ নোবেল পিস প্ৰাইজ হয় দেন নোবেল প্ৰাইজ ইন পিস 2020 এটা মই দিছো আপোনালোকক আগতেও দিছো World Food Programme পাইছে ওকে World Food Programme পাইছে এটো ইম্পৰ্টেন্ট হয় বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ কাৰণে কাৰণ আপোনালোকৰ সিলেবাসত UN আছে ওকে ইউনাইটেড নেশনৰ আন্ডাৰত মানে কাম কৰে World Food Programme এই কাৰণে এটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় মনত ৰাখিব পিস প্ৰাইজ কোনে পাইছে World Food Programme ওকে তো এতিয়া ন্যাশনাল এডুকেশন পলিসি NEP 2020 কিছুমান পইণ্ট আপোনালোকে চাই লওক যদি ইয়াৰ পৰা কোৱেশ্চন হুজি দিয়ে তেতিয়া আনসাৰ কৰিব পাৰিব আপোনালোকে NEP 2020 কাক ৰিপ্লেস কৰিব ন্যাশনাল পলিসি অন এডুকেশন 1986 ক ৰিপ্লেস কৰিব আমাৰ ভাৰতত এডুকেশন পলিসি যেটো এডুকেশনৰ কাৰণে পলিসি হয় প্ৰথমবাৰৰ কাৰণে 1968 ত আনিছিলে তাৰ পিছত সেকেন্ড টাইমৰ কাৰণে কেতিয়া আনিছিলে 1986 ত আনিছিলে ক্লিয়াৰ আৰু 1986 ৰ যেটো পলিসি এডুকেশনৰ যেটো পলিসি হেতু ৰিভাইজ কৰা হৈছিলে 1992 যেতিয়া নৰসিংহ ৰাও সৰকাৰ আছিল ওকে এই যেটো 10+2 স্ট্ৰাকচাৰ হয় আমাৰ বৰ্তমান হেতু হলনি কৰি পেলাই কি কৰা হ'ব 5+3+3+4 ডিজাইনত কৰা হ'ব নতুন এডুকেশন পলিসি মতে এই যেটো প্ৰথম 3 to 8 ইয়াৰ্স এইখিনি কোৱা হ'ব ফাউন্ডেশন স্টেজ এই স্টেজবোৰ আপোনালোকে মনত ৰাখিব 8 পৰা 11 ইয়াৰ্স এটো কোৱা হ'ব প্ৰিপাৰেটৰি স্টেজ 11 to 14 কোৱা হ'ব মিডল স্টেজ আৰু 14 to 18 কোৱা হ'ব সেকেন্ডাৰি স্টেজ ওকে এইখিনি এবাৰ আপোনালোকে চাই লব এই স্টেজ কেটা কিমানৰ পৰা কিমান হয় এই ডিজাইনটো মনত ৰাখিব 5+3+3+4 দেন এতিয়া স্কুল সিস্টেমটো কেনেকুৱা হ'ব 12 বছৰৰ কাৰণে স্কুলিং হ'ব প্লাস 3 বছৰৰ কাৰণে যেটো অংগনবাদী বা প্ৰি স্কুলিং হয় সেই সিস্টেমত চলিব আৰু মিড ডে মিলৰ যেটো প্ৰগ্ৰাম হয় হেতু প্ৰি স্কুললৈকেও এক্সটেন্ড কৰা হ'ব ক্লিয়াৰ তাৰ পিছত ক্লাস 5 ৰ লৈকে যিখিনি লৰা ছোৱালী তেলকক মাতৃভাষাত বা ৰিজনাল ল্যাঙ্গুৱেজত শিক্ষা দিয়া হ'ব কোনো ফোৰ্স কৰিব নোৱাৰে বেলেগ কোনো সাবজেক্ট আনি পেলাই জাপি দিব নোৱাৰে যে ষ্টুডেন্ট জনে হেতু সাবজেক্টে পঢ়িব লাগিব তেনেকুৱা কোনো কথা নাই মাতৃভাষাত মেইনলি গুৰুত্ব দিয়া হ'ব ক্লাস 5 লৈকে ওকে আৰু ভোকেশনাল আৰু যেটো স্কিল বেস লাৰ্নিং হয় হেতু ক্লাস 6 ৰ পৰা মানে ইনক্লুড কৰা হ'ব ওকে আৰু যেটো GER হয় গ্ৰছ এনৰোলমেন্ট ৰেশিও হেতু স্কুল বিলাকত মানে 2030 লৈকে টাৰ্গেট এটা লোৱা হৈছে যে 100% টাৰ্গেট এটা লোৱা হৈছে GER ৰ ওকে
দেন যেটো হায়াৰ এডুকেশ্যনৰ কাৰণে GER হয় গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ যেটো হায়াৰ এডুকেশ্যনৰ কাৰণে হয় হেতু 50% মানে 50% ৰেইজ কৰিব বুলি 2035 লৈকে এটো এটা টাৰ্গেট লোৱা হৈছে বৰ্তমান যেটো GER হয় হায়াৰ এডুকেশ্যনৰ কাৰণে হেতু হৈছে 26.3% তো এই 26.3% পৰা 50% লৈকে মানে বঢ়াব বুলি এটা টাৰ্গেট লোৱা হৈছে তাৰ পিছত গোটেই যিখিনি এডুকেশ্যন সিস্টেম গোটেই এডুকেশ্যনৰ সিস্টেম গোটেই এডুকেশ্যন সিস্টেমটোৰ আমব্ৰেলা বডি হিচাপে কাম কৰিব হায়াৰ এডুকেশ্যন কমিশন অফ ইণ্ডিয়া HECI কেৱল মেডিকেল আৰু লিগেল এডুকেশ্যনটোক বাদ দি বাকি যিখিনি গোটেইখিনিৰ কাৰণে আমব্ৰেলা বডি হিচাপে কোনে কাম কৰিব হায়াৰ এডুকেশ্যন কমিশন অফ ইণ্ডিয়া ক্লিয়াৰ কাক বাদ দিব মেডিকেল আৰু লিগেল এডুকেশ্যনক বাদ দি ওকে তাৰ পিছত ষ্টুডেন্টৰ কাৰণে নেশ্যনেল এছেছমেন্ট সেন্টাৰ তেওঁলোকে এভেইলেবল কৰিব পাৰফৰমেন্স assessment review and analysis of knowledge for holistic development okay clear to ekhini asile national education policy bikhoy to last 2-3 months or jikhini important current affairs ekhini moi apunalok provide korisu aru logote apunalok NEP national education policy important kisman point ma yat include kori disu jodi yar pra question ahe ahibo pare eku dangor kotha nohoy tete apunalokor jate answer koribo pare okay to apnaloke jodi bhabise aru kiba important topic moi miss korisu ya tete hale comment section ot janai dibo tete apnalokok moi telegram ot di dim jodi kiba miss korisu okay আৰু এই গুটেই মানে কারেন্ট অ্যাফেয়ার্স বুলি কলে বহুতখিনি টপিক হৈ যায় মানে বহুতখিনি টপিক ইনক্লুড কৰিবলগীয়া হৈ যায় আৰু ইমান কম সময়ৰ ভিতৰত দিগদাৰ হৈ যায় ধৰক কারেন্ট অ্যাফেয়ার্সত কোনটো ইম্পৰ্টেন্ট হয় কোনটো নহয় মানে বাসি উলিয়াবৰ কাৰণে মানে দিগদাৰ হৈ যায় তো যিমানখিনি মই চেষ্টা কৰিছো আপোনালোকক দিবৰ কাৰণে যিমানখিনি ইম্পৰ্টেন্ট ধৰক সেইখিনি দিবৰ কাৰণে চেষ্টা কৰিছো আৰু মই আশা কৰিছো যে এই ভিডিওটোৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব আৰু আপোনালোকে যদি সেশনটো ভাল পাইছে তেতিয়াহলে লাইক এটা কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰো কৰি দিব নেক্সট ক্লাছত বেলেগ কিবা টপিক মই আপোনালোকক দি দিম থ্যাংক ইউ ভেৰি মাচ